নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আহি আছো আমাৰ আগুনৰ পথাৰৰ পৰা সোণগুটি ধাননিবিলাক ঘৰলৈ আনি থকাৰ কাৰণে এতিয়া সুন্দৰ পৰিৱেশত মই একদম পুৰা এনজয় কৰি আহি আছো গাইস এতিয়া মানে আমাৰ ঠাইবিলাক একেলগে নাইতো এই কাৰণে আমি য'ত আছে তাৰ পৰা উঠাই লৈ একগোট কৰি লৈছো মানে তে এইখিনি লৈছে এইখিনি সময়ত ওপৰত মই শুই লৈ পুৰা একদম পুৰা এনজয় কৰি আহিছো গাইস আৰু কি কম এক বেলেগ ধৰণৰ অনুভূতি আৰু এইবিলাকৰ সৰুৰ পৰা আমি হেৰি কৰি আছিলোঁ আচলতে আগতে এনেকৈ ট্ৰেক্টৰ নাছিল এতিয়া আধুনিক যুগৰ কাৰণে ট্ৰেক্টৰ আহিল আৰু দাদাসকলে ধুনীয়াকৈ বৰ্ণনা কৰি আহি আছে আৰু আমাৰ সম্পূৰ্ণ হৈ গ'ল সম্পূৰ্ণ হৈ যোৱাৰ পিছত আমি এতিয়া উঠাই ল'লোঁ গোটাইবোৰ এতিয়া আমি অন্য এঠাইলৈ লৈ গৈ আহি আছোঁ এতিয়া মই আগত উঠি লৈছোঁ গাইছ আগত উঠি পুৰা একদম ড্ৰাইভাৰ ফিলিং লৈ আহি আছোঁ সেইটোৱে আৰু দাদাহঁতৰ কথাবিলাক শুনি আহি আছে এই গ্লাছত পুৰা একবাৰ চাইছোঁ নিজক কেনেকুৱা লাগে কি আৰু যেতিয়া গাইছ আহি আছোঁ এই দাদাজনে ধুনীয়াকৈ হোলাবাৰীৰে আমাৰ ফালে এইফালে হোলাবাৰী কয় আৰু আপুনি যদি আপাৰ আচামৰ ফালৰ মানুহে চাই আছে তেনেহ'লে ইয়াক বিদিয়া বুলি কয় তাৰে পুৰা ধান কঢ়িয়াই লৈ আহি আছে আচলতে আজিৰ দিনত এইবোৰ প্ৰায় নোহোৱাই হৈছে আৰু আহি আমি নুমোৱাৰ পিছতে এনেকৈ হাঁহবিলাক চৰি থকা এটা ধুনীয়া পৰিৱেশ দেখা পালোঁ পুৰা খাটি গাঁৱলীয়া আৰু ভাবিলোঁ মই আপোনালোকৰ সৈতে অলপমান দেখুৱাওঁ বা গাঁৱলীয়া পৰিৱেশ যিহেতু মই দেখাই ভাল পাওঁ মই এনেকুৱা পৰিৱেশত ডাঙৰ হোৱা মানুহ ইয়াতে আগতে খুব বৰশী পাইছিলোঁ এই হেৰিটোতে ঠিক তেনেকুৱা এতিয়া ডাঙৰ হ'লোঁ আৰু ওচৰত এজন খুৰা থাকিলে এই খুৰাজনে মোক মানে বেছিকৈ কৈ আছে কি যে হাঁহকেইটাৰ দৃশ্য আৰু সেই খুৰাৰ কথা ৰাখি মই মানে ধুনীয়াকৈ হাঁহৰ এটা চিনাৰিও ৰাখি থ'বলৈ বিচাৰিছোঁ মানে ধুনীয়াকৈ সেই ধুনীয়া চিনাৰিটো আচলতে মই যিটো ভাৱত দেখাম বুলি ভাবি আছোঁ বা খুৰাজনে যিমান হিচাপত দেখাব বুলি মনতে ভাবি আছে ঠিক তেনেকৈ মই আপোনালোকক দেখাব পৰা নাই যিহেতু কেমেৰা কোৱালিটি অলপমান বেয়া ঠিক তেনেকুৱা তথাপিতো আপোনালোকে চাওকচোন বাৰু অলপ উপভোগ কৰক গাঁৱৰ পৰিৱেশ হাঁহকেইটা একদম পূৰা লোকেল হাঁহ আৰু মানে ইয়াত যেতিয়া আমি ধানখিনি থৈ দিছোঁ এই হাঁহকেইটা মানে ধানখিনি পৰি থকা দেখা পায় পুৰা মানে খাব আহি আছে বাৰু ঘনে এতিয়া এই আহে মই খেদি দিওঁ এই আহে মই খেদি দিওঁ এনেকুৱা আচলতে খালে বেয়াও লাগে বহুতখিনি ধান খাই যায় সেইটোৱে আৰু আমি যিহেতু জমা কৰি আছোঁ ইয়াতে আৰু উপায় নাই আৰু এখন কিবা দিছোঁ ঢাকি সেইখন ঢাকি দিছোঁ যদিও তেওঁলোকে মানে সেইটো এৰা নাই হাঁহকেইটা এৰা নাই মানে গম পাইছে সিহঁতে তাতে ধান আছে বুলি সিহঁতৰ খাদ্যটো আছে বুলি তাই খাই আছে আৰু আমিও সেই দৃশ্যটো সুন্দৰকৈ উপভোগ কৰি আছোঁ আৰু আপোনালোকে উপভোগ কৰকচোন আচলতে মই যি দেখিছোঁ মোতকৈও এই যিজন খুৰা মানে আমাৰ খুৰা হ'ব আৰু সেই খুৰাৰ যিটো আগ্ৰহ মানে তেওঁ এনেকুৱা লাগিছে যেন মই তেওঁকে ভিডিঅ'খিনি কৰি ল'ব দিম এনেকুৱা ধৰণৰ আচলতে তেওঁৰ যথেষ্টখিনি ভাল লগা আৰু তেওঁ বহুত ভাল পায় এনেকুৱা ধৰণৰ পৰিৱেশবিলাক আৰু মোক মানে বিশেষভাৱে অনুগ্ৰহ কৰি আছে সেইজন খুৰা তেওঁ মানে পূৰা উপভোগ কৰি আছে মানে দৃশ্যটো চাওকচোন আচলতে সঁচাই সুখবোৰ মানে এনেকুৱাই সৰু সুখবোৰ লৈ বিৰাট ভাল পাওঁ আৰু আচলতে সুখবোৰ এইবিলাকৰ মাজতে বিচাৰি পোৱা যায় আৰু আমি মানে এইবিলাক আজিকালি কিবা অলাগতিয়াল বস্তু বুলি ভাবি লৈ আৰম্ভ কৰি দিছোঁ আচলতে এইবোৰৰ মাজতে সুখবোৰ বিচাৰি পায় আৰু সেই কথাটো মই অনুধাৱন কৰিব পাৰিছোঁ এইকাৰণেই অকল ময়ে নহয় যে তেওঁ জীৱনৰ বহুতকেইটা বছৰ এইবিলাকৰ লগত লাগি থাকি সেই সুখবোৰতেই বৰ্তি আছে ঠিক তেনেকুৱা আৰু ঘনে মানে তেওঁ খেদি দিছে একবাৰ শ্বটটো যাতে মই ভালকৈ ল'ব পাৰোঁ এনেকুৱা ধৰণৰ আৰু তেওঁ কৈছে কি যে একবাৰ নামি লোৱা শ্বটটো ল'ব লাগে আৰু একবাৰ উঠি অহা শ্বটটো ল'ব লাগে ঠিক তেনেকুৱা তেওঁ খেদি মানে মোক পূৰা ভিডিঅ'টো বনোৱাত সহায় কৰি আছে আৰু এই হিচাপতে তেওঁক ধন্যবাদ অশেষ ধন্যবাদ সেইটোৱে সঁচাকৈয়ে নহয়নে ইমান সুন্দৰ পৰিৱেশ আচলতে মই এই দৃশ্যটো ভালদৰে দেখুৱাব পৰা নাই চিনেমেটিকভাৱে যদি চিনেমেটিকভাৱে এই ভিডিঅ'টো বা এই দৃশ্যটো দেখুৱাব পৰাহেঁতেন আপোনালোকক অলপ বেছি ভাল পালেহেঁতেন বা আমোদ পালেহেঁতেন যদি ভাল লাগিছে আপোনালোকে কমেণ্টত জনাবচোন দেই আৰু বিশেষকৈ মই খুৰাক দেখুৱাম মানে এই মানুহজনক দেখুৱাম মই আপোনালোকৰ এই সহানুভূতিখিনি বা আপোনালোকৰ সহায়খিনি বা আপোনালোকৰ অনুভৱখিনি যদি আপোনালোকে কমেণ্টবোৰ দিয়ে সেই কমেণ্টবোৰ মই দেখুৱাম সঁচাকৈ নিশ্চয় দেখুৱাম আৰু সেই কমেণ্টবোৰ পঢ়ি মই যিমান আনন্দিত হ'ম বা আপুনি যিমান আনন্দিত হ'ব তাৰ উপৰিও এই খুৰাজনে হয়তো বিশেষ আনন্দিত অনুভৱ কৰিব আৰু তেওঁৰ অনুভৱখিনিৰ বাবেই আপোনালোকে এটা কমেণ্ট জনাবচোন দেই চাওকচোন কিমান সহায় কৰিছে মানে আপোনালোকক দেখুৱাৰ কাৰণে মানে শ্বৰ্টকেইটা যাতে মই ভালদৰে ল'ব পাৰোঁ আৰু সেই শ্বৰ্টকেইটা যাতে আপোনালোকৰ মাজলৈ মই পঠিয়াই দিব পাৰোঁ পাহাড় মাছের যা হাল লাগাইছে
সঁচাই একে পুৰা পাহাৰৰ গবৰত শিকা লাগিছিল বেলেগ এইটো চিনাৰি চানি অকণমান আচৰিত হ'ব কোনটো আনিছে আহিবা আহি তুমি মানুহ সৰবৰৰ পৰা আনিছে বুলি ক'বি এই মানুহ সৰবৰাহ নাই এইটো সেইটোৱে সেয়া কি ধুলা গাইছে এই ৰাখি দিবি এইটো আমি কেমেৰা উলিয়াই আৰু ভাললৈ কি মানুহ সৰব লাগে আচলতে মই যেতিয়া ভিডিঅ'খিনি কৰি থৈছোঁ তেওঁ আচলতে সেইটো অনুভৱ বুজি পাইছে সেইটো ভালদৰে ইমান দৰে বুজি পোৱা নাই যিহেতু তেওঁলোকে এই দৃশ্যবোৰ বা এনেধৰণৰ ফেচবুক বা ইউটিউব এনেকুৱা ধৰণৰ বস্তুবোৰৰ সৈতে লাগি পোৱা নাই হয়তো তেওঁ তেওঁৰ মনৰ জোখাৰে এটা অনুভৱ কৰিছে যে বেলেগ মানুহে চাই উঠি বহুত শান্তি অনুভৱ কৰিব পাৰিব আৰু সেই শান্তিখিনি মানে আপোনালোকৰ মাজলৈ বিলিয়াই দিয়াৰ প্ৰয়াসেৰে তেওঁ যথেষ্টখিনি সহায় কৰিছে সেইবাবে ধন্যবাদ তেওঁক A few moments later. এয়া হৈছে আমাৰ ঘৰৰ চোতালৰ পৰা দেখা এটি আকাশৰ সুন্দৰ দৃশ্য আৰু এই দৃশ্যটো দেখিলে আচলতে এটি সৰুকালিৰ কথালৈ মনত পৰে আৰু যিটো এতিয়া পলে পলে উপলব্ধি হয় আৰু অনুভৱ হৈ থাকে বা সেই কথাটোৱে আজি এই মুহূৰ্তলৈকে শিপাই আছে আৰু এনে ধৰণৰ পৰিৱেশ দেখিলেই বা এনেধৰণৰ আকাশ দেখিলেই আমাৰ সেই কথাটোলৈ মনত পৰে আৰু সেইটো হৈছে এনেধৰণৰ আকাশবোৰ যেতিয়া খণ্ড খণ্ড হৈ দেখা পাওঁ তেতিয়া আমাক কৈছিলে যে বুঢ়া বুঢ়ীৰ সাধুৰ কথা এই সাধুটোৰ মূল কথা আছিল বুঢ়া বুঢ়ীয়ে হেনো আকাশত সেয়া মেঘ নহয় সেয়া কোৰহে পাৰিছে যিহেতু গাঁওবোৰ কৃষিৰ লগতেই জড়িত আৰু সেই অনুপাতে আকাশখন এনেধৰণৰ পৰিৱেশে আৱৰি ধৰে তেতিয়া হয়তো কয় এই বুঢ়া বুঢ়ীয়ে আকাশতো খেতি কৰিবৰ কাৰণে এনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে কোৰ পাৰি পাৰি আজিৰ এই পৰিৱেশে তাকেই প্ৰমাণ কৰিলে এতিয়া আহকচোন গাইজ গাঁৱৰ পৰা ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ লোৱা কেইটামান দৃশ্য উপভোগ কৰোঁ এটা অপ্ৰিয় সত্য কথা যে গাঁৱলীয়া জীৱনতো এনেধৰণৰ প্ৰভাৱবিলাক বা এনেধৰণৰ জেওৰা বা এনেকুৱা ধৰণৰ কৰ্ম কৰা মানুহ আজিকালি বিলুপ্তিৰ পথত আৰু তাকেই সেইকাৰণে আপোনালোকৰ মাজৰ আগলৈ মই আগবঢ়াই দিছোঁ এওঁ হৈছে আমাৰ গাঁৱৰ কেইটামান প্ৰজন্মৰ বাবে পিতাই আচলতে বৰদেউতা হয় যদিও আমাৰ কথিত ভাষাত আমি বেছিভাগেই পিতেই বুলি সম্বোধন কৰি আহিছোঁ দুৰ্ভাগ্যবশতঃ বৰ্তমান পিতাই শব্দটোও যেন বিলুপ্তিৰ পথত আৰু এয়া হৈছে বাঁহেৰে তৈয়াৰ কৰা এবিধ ৰুচি বুলিয়েই ক'ব পাৰি যাক টঙাল বুলি কোৱা হয় আমাৰ বৰদেউতাই এই টঙালবিধ বনাই ধানৰ বস্তাবোৰ টানকৈ আঁতি আঁতি বান্ধিবলৈ বনাই আনিছে আৰু সুন্দৰকৈ গাঁঠি আছে দুৰ্ভাগ্যবশতঃ অত্যাধুনিক ব্যৱস্থাত বিভিন্ন ধৰণৰ ৰুচিৰ ব্যৱহাৰে এইবোৰ কিছুমান থলুৱা বস্তুৰ আৱিষ্কাৰ নোহোৱা হৈ গৈ আছে এইখন আমাৰ সৰুকালিৰ পৰা দেখি অহা এখন ঠেলা আৰু এয়া আমাৰ পুৰা ব্যৱস্থা কৰি আছে ধানবোৰ ভৰাই আছোঁ আমি ঘৰলৈ নিবৰ কাৰণে যিহেতু ঘৰলৈ নিয়াবৰ অসুবিধা অকল ঠেলাখনহে যায় মানে সেইটোৰ কাৰণে আমি এনেকৈ সকলোবোৰ ধান পৰিপাটিকৈ সজাই থৈছোঁ আৰু আমি এতিয়া ঘৰলৈ লাহে লাহে লৈ গৈ এঠাইত থৈ আছোঁ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ